দক্ষিণ কামৰূপ অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অভিভাৱক স্বৰূপ বলেন কলিতা দেৱৰ যোৱাকালি মৃত্যু হয়। তেখেতৰ মৃত্যুৰ খবৰে আমাক অতি মৰ্মাহত হৈছোঁ। আমি অনুভৱ কৰিছোঁ আমি দক্ষিণ কামৰূপ অঞ্চলটোৱে এগৰাকী অতি নিষ্ঠাবান অমায়িক সংবাদ জগতৰ লগত জড়িত ব্যক্তিক আমি হেৰুৱালোঁ। তেখেত অকল সংবাদ জগতৰ লগত জড়িত ব্যক্তিয়ে নাছিল, তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত খুব ভাল ধৰণে জড়িত আছিল। কিছু ক্ষেত্ৰত তেখেতে নেতৃত্ব লৈছিল আৰু তেখেতৰ মৃত্যুৱে আমাৰ অঞ্চলটোৰ এক বৃহৎ ক্ষতি। আমি ছাত্ৰ সন্থাই প্ৰতিটো পদক্ষেপত তেখেতৰ পৰা আমি দিহা পৰামৰ্শ পাইছিলোঁ আৰু তেখেতৰ মৃত্যুত আমি অতি মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগত জড়িত নিৰ্ভীক স্পষ্টবাদী সাংবাদিক বলেন কলিতাৰ যোৱা নিশা মৃত্যু হয়। তেখেতৰ মৃত্যুত সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত শোকৰ ছাঁ পৰে আৰু বলেন কলিতাই তেখেতৰ জীৱনকালত স্পষ্টভাৱে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰিছিল আৰু তেখেতে সমাজ জীৱনৰ প্ৰায়বোৰ অনুষ্ঠানৰ লগত জড়িত হৈ সমাজৰ হকে কাম কৰিছিল। বিশেষকৈ পলাশবাৰী ৰাস মহোৎসৱ, দুৰ্গা পূজা, পলাশবাৰী সাহিত্য সভাকে আদি কৰি দক্ষিণ কামৰূপত জন্ম লাভ কৰা সাংবাদিক মঞ্চবিলাকতো তেখেতে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ মৃত্যুত দক্ষিণ কামৰূপৰ লগতে সমগ্ৰ অসমৰ সমাজ জীৱনৰ এক বৃহৎ ক্ষতি হয় আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি লাভ কৰক আৰু তেখেতৰ পৰিয়ালবৰ্গকো আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ মৃত্যুৰ লগে লগে আজি দক্ষিণ কামৰূপ এই ওপৰশালীৰ চিলাৰায় ভৱনৰ সন্মুখত ৭৫ গৰাকী বন্তিৰে তেখেতক যি শ্ৰদ্ধা জ্ঞাপন কৰিছে, আমি ভাবোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু প্ৰেছ ক্লাবে লোৱা এই কাৰ্যসূচীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বলেন কলিতাক অনাগত দিনত জীয়াই ৰাখিব লাগিব। তেখেতৰ কৰ্মৰাজি আমি নতুন প্ৰজন্মৰ আগত দাঙি ধৰিব লাগিব আৰু তাকে কৈ পুনৰ বলেন কলিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই আপোনালোকৰ আগত বিদায় লৈছোঁ।